অসমৰ ৰাইজে বেয়া ৰাস্তা ভঙা ৰাস্তা বা ৰাস্তাত গাত আৰু দেখিবলৈ নাপায় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে যদিহে আপোনাৰ অঞ্চলৰ বা আপোনাৰ ওচৰৰ ৰাস্তাটো আপুনি বেয়া দেখা পাইছে বুকা উঠা দেখা পাইছে গাত দেখা পাইছে বা ভঙা দেখা পাইছে তেন্তে তৎক্ষণাত আপোনাৰ মোবাইলটো উলিয়াক হাতত থকা ফটো এখন উঠাক আৰু চৰকাৰলৈ আপুনি পোনপটীয়াকৈ প্ৰেৰণ কৰিব পাৰিব আপুনি কেনেদৰে কোড ফটোখন প্ৰেৰণ কৰিব লাগিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই কথা উল্লেখ কৰিলে গতিকে ভঙা ৰাস্তা বা গাত দেখিলে এখন ফটো তুলক আৰু মুহূৰ্তৰ ভিতৰতে মেৰামতি কৰা হ'ব সেই ৰাস্তাটো মাত্ৰ 7 দিনৰ ভিতৰতে আপোনালোকৰ ৰাস্তা মেৰামতি কৰা হ'ব যেটো ৰাস্তাৰ আপুনি ফটো দিছিল গতিকে অতি সহজে আপুনি ফটোখন আপলোড কৰিব পাৰিব চৰকাৰলৈ প্ৰেৰণ কৰিব পাৰিব কোড প্ৰেৰণ কৰিব লাগিব লৈ অহাৰ চেষ্টা কৰিছো ৰাজ্যত অৰ্থাৎ অসমত আৰু এটা ৰাস্তাও বেয়া নাথাকে আপোনাৰ হাতত থকা মোবাইল ফোনটোৰে এখন মাত্ৰ ফটো উঠাওক আৰু ফটোখন প্ৰেৰণ কৰক চৰকাৰলৈ লগে লগে মেৰামতি হ'ব ৰাস্তা এটা ৰাস্তা আৰু বেয়া দেখিবলৈ নাপায় অসমৰ ৰাইজে বা অসমবাসীয়ে অসমত কোনো ৰাস্তাতে আৰু ইতিয়াৰ পৰা অসমৰ কোনো ৰাস্তাত গাত নাথাকিব বা বেয়া নাথাকিব বা বৰষুণ এজাক পৰিলে বুকা দেখিব নাপায় ৰাজ্যবাসীয়ে গুৱাহাটী যোৰহাট তেজপুৰ ডিব্ৰুগড় শিলচৰত হ'ব কুইক একচন 7 দিনৰ ভিতৰতে মেৰামতি হ'ব ৰাস্তা আপুনি ফটো পঠিওৱাৰ মাত্ৰ 7টা দিনৰ ভিতৰতে ৰাস্তাৰ কাম কৰা হ'ব 7টা দিনৰ ভিতৰতে ৰাস্তা ভাল হৈ উঠিব হাতত মোবাইল ফোনটো থাকিলেই হ'ল আপুনি দিব পাৰিব অভিযোগ মুহূৰ্তৰ ভিতৰতে আপোনাৰ ৰাস্তা ভাল হৈ পৰিব পঠিয়াই দিয়ক চৰকাৰলৈ মাত্ৰ এখন ফটো কেনেদৰে পঠাব লাগিব কোনটো এপৰ জৰিয়তে পঠাব লাগিব মুখ্যমন্ত্ৰীয়ে সেই কথা উল্লেখ কৰিছে ৰাজ্যৰ গাঁৱে ভূঞে নগৰে চহৰে এটাও গাত নাথাকিব ৰাস্তাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ প্ৰতিশ্ৰুতি দিছে গতিকে আপোনাৰ হাতত থকা মোবাইল ফোনটোৰে এখন মাত্ৰ ফটো পঠিয়ালে ৰাস্তাৰ সকলো কাম হৈ যাব ৰাস্তা সকলো ভাল হৈ যাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে এতিয়াৰ পৰা আৰু ৰাস্তাৰ গাত দেখিব নাপায় ৰাজ্যবাসীয়ে ৰাজ্যত ৰাস্তাৰ গাত নোহোৱা হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে গতিকে আপুনি মাত্ৰ এখন ফটো পঠিয়াওক আৰু ফটো পঠিয়াৰ লগে লগে মেৰামতি কৰা হ'ব ৰাস্তাৰ কাম 7টা দিনৰ ভিতৰতে ৰাস্তা ভাল হ'ব গতিকে আপুনি এতিয়া চিন্তা কৰিব নালাগে যেটো বহু সময়ত লোকসকলে চিন্তাত পৰে যে ৰাস্তা বুকা হয় বৰষুণ এজাক পৰিলে ৰাস্তা দি যাব নোৱাৰা অৱস্থাৰ সৃষ্টি হয় যথেষ্ট বুকা হয় ৰাস্তাত যথেষ্ট গাত আছে এতিয়াৰ পৰা ৰাস্তাৰ যদি আপুনি এটাও গাত দেখা পায় তেন্তেও আপুনি তৎক্ষণাত চৰকাৰলৈ ফটো প্ৰেৰণ কৰিব পাৰিব যদি আপুনি এখন মাত্ৰ ফটো প্ৰেৰণ কৰে এখন ফটো প্ৰেৰণ কৰিলে আপোনাৰ ৰাস্তাৰ কাম হৈ যাব ৰাস্তা মেৰামতি কৰা হ'ব মাত্ৰ 7 দিন সময় দিয়া হৈছে চৰকাৰৰ ফালৰ পৰা উল্লেখ কৰিছে যে মাত্ৰ 7টা দিনৰ ভিতৰতে ৰাস্তাৰ কাম হৈ যাব নতুন ৰাস্তা পাব ৰাজ্যবাসীয়ে কেৱল মাত্ৰ ফটো প্ৰেৰণ কৰিব লাগিব আপোনাৰ হাতত থকা মোবাইলটোৰে আপুনি ফটো প্ৰেৰণ কৰিব লাগিব কেনেদৰে কোড ফটো প্ৰেৰণ কৰিব লাগিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে গতিকে এতিয়াৰ পৰা আপোনাৰ ওচৰৰ ৰাস্তাটো যদি গাত দেখা পায় আপোনাৰ গাঁৱৰ ৰাস্তাটো গাত দেখা পায় ধৰক আপুনি কৰবাত ফুৰিবলৈ গৈছে ফুৰিবলৈ যাওঁতে আপুনি দেখা পাইছে যে ৰাস্তাত গাত আছে এনে ধৰণৰ গাত দেখা পালে বা আপুনি ৰাস্তা বেয়া দেখা পাইছে বৰষুণ এজাক পৰিছে বৰষুণ পৰাৰ লগে লগে দেখা পাইছে ৰাস্তাত বুকাৰ ফলত আপুনি যাব পৰা নাই বুকা দেখা পাইছে বা বৰষুণ এজাক পৰিছে পৰাৰ ফলতে গোটেই ৰাস্তা ভাঙি গৈছে দেখা পাইছে আপুনি সামান্য বেয়া দেখা পালেও আপুনি ফটো প্ৰেৰণ কৰিব পাৰিব চৰকাৰলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্ট কৰি দিছে ৰাজ্যবাসীক যে অসমৰ গাঁৱে ভূঞে নগৰে চহৰে সকলোতে অভিযান চলিব সকলো ৰাস্তা মেৰামতি কৰা হ'ব অসমবাসী আৰু বেয়া ৰাস্তা দেখিবলৈ নাপায় অসমবাসী আৰু ভঙা ৰাস্তা দেখিবলৈ নাপায় অসমবাসী আৰু গাত থকা ৰাস্তা দেখিবলৈ নাপায় আপোনাৰ অঞ্চলতো যদি গাত থকা ৰাস্তা আছে তেন্তে আপুনি মাত্ৰ এখন ফটো প্ৰেৰণ কৰক এখন ফটো প্ৰেৰণ কৰিলে আপোনাৰ ৰাস্তাৰ আপুনি যিখন ফটো প্ৰেৰণ কৰিছে যিটো ৰাস্তাৰ ফটো প্ৰেৰণ কৰিছে সেই ৰাস্তাটো মেৰামতি কৰা হ'ব মাত্ৰ 7 দিনৰ ভিতৰতে নতুন ৰাস্তা পাব ৰাজ্যবাসীয়ে অসমত আৰু বেয়া ৰাস্তা নাথাকে বেয়া ৰাস্তাৰ ধাৰণা নোহোৱা হ'ব অসমবাসী আৰু বেয়া ৰাস্তা দেখিবলৈ নাপায় কোড কেনেদৰে ফটো আপলোড কৰিব লাগিব কোড পঠিয়াব লাগিব মুখ্যমন্ত্ৰী গৰাকী সেই কথা স্পষ্টভাৱে উল্লেখ কৰিছে গতিকে আপুনি যদি বেয়া ৰাস্তা ইতিয়াৰ পৰা দেখা পায় তেন্তে আপুনি চিন্তা কৰিব নালাগে ফটো এখন প্ৰেৰণ কৰক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আৰু ফটোখন প্ৰেৰণ কৰাৰ পিছতে ৰাস্তাৰ কাম আৰম্ভ হ'ব মাত্ৰ 7 দিনৰ ভিতৰতে নতুন ৰাস্তা লাভ কৰিব ৰাজ্যবাসীয়ে মন্তব্য আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কোড কেনেকৈ আপুনি ফটো আপলোড কৰিব লাগিব চৰকাৰক কেনেকৈ আপুনি পঠিয়াব পাৰিব লৈ অহাৰ চেষ্টা কৰিছো এইবাৰ আমি আৰু এটা টেকনলজিৰ প্ৰয়োগ কৰিম গুৱাহাটীকে ধৰি কেইখনমান চহৰত যে মানুহে মোবাইলত ফটো তুলি কোট ৰাস্তাত গাত হৈছে তেওঁলোকে আমাক ফটো তুলি পঠাই দিব আৰু আমি তাক গৈ মেৰামতি কৰি দিম অৰ্থাৎ যোনে য'ত ৰাস্তাত দেখিছে যে ইয়াত এটা
হোল হৈছে, গাঁত হৈছে, ৰাস্তা বেয়া হৈছে, ফটোখন উঠাব লাগে আৰু লগে লগে জিঅ' টেগিং তাতে আহিব, মাত্ৰ এপটোত আপলোড কৰি আমাক পঠিয়াই দিব লাগে। আৰু PW ডিপাৰ্টমেণ্টে 7 দিনৰ ভিতৰত গৈ যিটো গাঁত আছে গাঁতটো মাৰি আহিব। সকলোতে আমি কৰিব নোৱাৰো, গাঁৱত কৰিব নোৱাৰো, আৰ্থিক কথা থাকিব, কিন্তু গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়, শিলচৰত ডেফিনেটলি আমি ইয়াক তেজপুৰত ইমপ্লিমেণ্ট কৰিব পাৰোঁ। তাৰো এবাৰ আমি আৰম্ভণি কৰিম। আৰু PW ডিপাৰ্টমেণ্টৰো ৰেকৰ্ড হ'ব যে কিমান গাঁত আমি মাৰিছোঁ। তাত আৰু গাঁতৰ সংখ্যা বঢ়াবও নোৱাৰিব, গাঁতৰ সংখ্যা কমাবও নোৱাৰিব। This bring economy to the state and this bring efficiency to the state. গতিকে এনেকে আমি বহুত কাম কৰিব পাৰোঁ য'ত ৰাজ্যত ইকনমিও হ'ব আৰু ইকনমিৰ লগে লগে ছেটিছফেকশ্যনো হ'ব। এইবাৰ আমি আৰু এটা টেকনলজিৰ প্ৰয়োগ কৰিম গুৱাহাটীকে ধৰি কেইখনমান চহৰত, যে মানুহে মোবাইলত ফটো তুলি ক'ত ৰাস্তাত গাঁত হৈছে তেওঁলোকে আমাক ফটো তুলি পঠাই দিব আৰু আমি তাক গৈ মেৰামতি কৰি দিম। অৰ্থাৎ যোনে য'ত ৰাস্তাত দেখিছে যে ইয়াত এটা হোল হৈছে, গাঁত হৈছে, ৰাস্তা বেয়া হৈছে, ফটোখন উঠাব লাগে আৰু লগে লগে জিঅ' টেগিং তাতে আহিব, মাত্ৰ এপটোত আপলোড কৰি আমাক পঠিয়াই দিব লাগে। আৰু PW ডিপাৰ্টমেণ্টে 7 দিনৰ ভিতৰত গৈ যিটো গাঁত আছে গাঁতটো মাৰি আহিব। সকলোতে আমি কৰিব নোৱাৰো, গাঁৱত কৰিব নোৱাৰো, আৰ্থিক কথা থাকিব, কিন্তু গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়, শিলচৰত ডেফিনেটলি আমি ইয়াক তেজপুৰত ইমপ্লিমেণ্ট কৰিব পাৰোঁ। তাৰো এবাৰ আমি আৰম্ভণি কৰিম। আৰু PW ডিপাৰ্টমেণ্টৰো ৰেকৰ্ড হ'ব যে কিমান গাঁত আমি মাৰিছোঁ। তাত আৰু গাঁতৰ সংখ্যা বঢ়াবও নোৱাৰিব, গাঁতৰ সংখ্যা কমাবও নোৱাৰিব। This bring economy to the state and this bring efficiency to the state. গতিকে এনেকে আমি বহুত কাম কৰিব পাৰোঁ য'ত ৰাজ্যত ইকনমিও হ'ব আৰু ইকনমিৰ লগে লগে ছেটিছফেকশ্যনো হ'ব। এইবাৰ আমি আৰু এটা টেকনলজিৰ প্ৰয়োগ কৰিম গুৱাহাটীকে ধৰি কেইখনমান চহৰত, যে মানুহে মোবাইলত ফটো তুলি ক'ত ৰাস্তাত গাঁত হৈছে তেওঁলোকে আমাক ফটো তুলি পঠাই দিব আৰু আমি তাক গৈ মেৰামতি কৰি দিম। অৰ্থাৎ যোনে য'ত ৰাস্তাত দেখিছে যে ইয়াত এটা হোল হৈছে, গাঁত হৈছে, ৰাস্তা বেয়া হৈছে, ফটোখন উঠাব লাগে আৰু লগে লগে জিঅ' টেগিং তাতে আহিব, মাত্ৰ এপটোত আপলোড কৰি আমাক পঠিয়াই দিব লাগে। আৰু PW ডিপাৰ্টমেণ্টে 7 দিনৰ ভিতৰত গৈ যিটো গাঁত আছে গাঁতটো মাৰি আহিব। সকলোতে আমি কৰিব নোৱাৰো, গাঁৱত কৰিব নোৱাৰো, আৰ্থিক কথা থাকিব, কিন্তু গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়, শিলচৰত ডেফিনেটলি আমি ইয়াক তেজপুৰত ইমপ্লিমেণ্ট কৰিব পাৰোঁ। তাৰো এবাৰ আমি আৰম্ভণি কৰিম। আৰু PW ডিপাৰ্টমেণ্টৰো ৰেকৰ্ড হ'ব যে কিমান গাঁত আমি মাৰিছোঁ। তাত আৰু গাঁতৰ সংখ্যা বঢ়াবও নোৱাৰিব, গাঁতৰ সংখ্যা কমাবও নোৱাৰিব। This bring economy to the state and this bring efficiency to the state. গতিকে এনেকে আমি বহুত কাম কৰিব পাৰোঁ য'ত ৰাজ্যত ইকনমিও হ'ব আৰু ইকনমিৰ লগে লগে ছেটিছফেকশ্যনো হ'ব। এইবাৰ আমি আৰু এটা টেকনলজিৰ প্ৰয়োগ কৰিম গুৱাহাটীকে ধৰি কেইখনমান চহৰত, যে মানুহে মোবাইলত ফটো তুলি ক'ত ৰাস্তাত গাঁত হৈছে তেওঁলোকে আমাক ফটো তুলি পঠাই দিব আৰু আমি তাক গৈ মেৰামতি কৰি দিম। অৰ্থাৎ যোনে য'ত ৰাস্তাত দেখিছে যে ইয়াত এটা হোল হৈছে, গাঁত হৈছে, ৰাস্তা বেয়া হৈছে, ফটোখন উঠাব লাগে আৰু লগে লগে জিঅ' টেগিং তাতে আহিব, মাত্ৰ এপটোত আপলোড কৰি আমাক পঠিয়াই দিব লাগে। আৰু PW ডিপাৰ্টমেণ্টে 7 দিনৰ ভিতৰত গৈ যিটো গাঁত আছে গাঁতটো মাৰি আহিব। সকলোতে আমি কৰিব নোৱাৰো, গাঁৱত কৰিব নোৱাৰো, আৰ্থিক কথা থাকিব, কিন্তু গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়, শিলচৰত ডেফিনেটলি আমি ইয়াক তেজপুৰত ইমপ্লিমেণ্ট কৰিব পাৰোঁ। তাৰো এবাৰ আমি আৰম্ভণি কৰিম। আৰু PW ডিপাৰ্টমেণ্টৰো ৰেকৰ্ড হ'ব যে কিমান গাঁত আমি মাৰিছোঁ। তাত আৰু গাঁতৰ সংখ্যা বঢ়াবও নোৱাৰিব, গাঁতৰ সংখ্যা কমাবও নোৱাৰিব। This bring economy to the state and this bring efficiency to the state. গতিকে এনেকে আমি বহুত কাম কৰিব পাৰোঁ য'ত ৰাজ্যত ইকনমিও হ'ব আৰু ইকনমিৰ লগে লগে ছেটিছফেকশ্যনো হ'ব। এইবাৰ আমি আৰু এটা টেকনলজিৰ প্ৰয়োগ কৰিম গুৱাহাটীকে ধৰি কেইখনমান চহৰত, যে মানুহে মোবাইলত ফটো তুলি ক'ত ৰাস্তাত গাঁত হৈছে
তেওঁলোকে আমাক ফটো তুলি পঠাই দিব আৰু আমি তাক গৈ মেৰামতি কৰি দিম। অৰ্থাৎ যোনে য'ত ৰাস্তাত দেখিছে যে ইয়াত এটা হোল হৈছে, গাঁত হৈছে, ৰাস্তা বেয়া হৈছে, ফটোখন উঠাব লাগে আৰু লগে লগে জিঅ' টেগিং তাতে আহিব, মাত্ৰ এপটোত আপলোড কৰি আমাক পঠিয়াই দিব লাগে। আৰু PW ডিপাৰ্টমেণ্টে 7 দিনৰ ভিতৰত গৈ যিটো গাঁত আছে গাঁতটো মাৰি আহিব। সকলোতে আমি কৰিব নোৱাৰো, গাঁৱত কৰিব নোৱাৰো, আৰ্থিক কথা থাকিব, কিন্তু গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়, শিলচৰত ডেফিনেটলি আমি ইয়াক তেজপুৰত ইমপ্লিমেণ্ট কৰিব পাৰোঁ। তাৰো এবাৰ আমি আৰম্ভণি কৰিম আৰু PW ডিপাৰ্টমেণ্টৰো ৰেকৰ্ড হ'ব যে কিমান গাঁত আমি মাৰিছোঁ। তাত আৰু গাঁতৰ সংখ্যা বঢ়াব নোৱাৰিব, গাঁতৰ সংখ্যা কমাব নোৱাৰিব। দিছ ব্ৰিং ইকনমি টু দ্য ষ্টেট এণ্ড দিছ ব্ৰিং এফিচিয়েঞ্চি টু দ্য ষ্টেট। গতিকে এনেকে আমি বহুত কাম কৰিব পাৰোঁ য'ত ৰাজ্যত ইকনমিও হ'ব আৰু ইকনমিৰ লগে লগে ছেটিছফেকশ্যনো হ'ব। এইবাৰ আমি আৰু এটা টেকনলজিৰ প্ৰয়োগ কৰিম গুৱাহাটীকে ধৰি কেইখনমান চহৰত, যে মানুহে মোবাইলত ফটো তুলি ক'ত ৰাস্তাত গাঁত হৈছে তেওঁলোকে আমাক ফটো তুলি পঠাই দিব আৰু আমি তাক গৈ মেৰামতি কৰি দিম। অৰ্থাৎ যোনে য'ত ৰাস্তাত দেখিছে যে ইয়াত এটা হোল হৈছে, গাঁত হৈছে, ৰাস্তা বেয়া হৈছে, ফটোখন উঠাব লাগে আৰু লগে লগে জিঅ' টেগিং তাতে আহিব, মাত্ৰ এপটোত আপলোড কৰি আমাক পঠিয়াই দিব লাগে। আৰু PW ডিপাৰ্টমেণ্টে 7 দিনৰ ভিতৰত গৈ যিটো গাঁত আছে গাঁতটো মাৰি আহিব। সকলোতে আমি কৰিব নোৱাৰো, গাঁৱত কৰিব নোৱাৰো, আৰ্থিক কথা থাকিব, কিন্তু গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়, শিলচৰত ডেফিনেটলি আমি ইয়াক তেজপুৰত ইমপ্লিমেণ্ট কৰিব পাৰোঁ। তাৰো এবাৰ আমি আৰম্ভণি কৰিম আৰু PW ডিপাৰ্টমেণ্টৰো ৰেকৰ্ড হ'ব যে কিমান গাঁত আমি মাৰিছোঁ। তাত আৰু গাঁতৰ সংখ্যা বঢ়াব নোৱাৰিব, গাঁতৰ সংখ্যা কমাব নোৱাৰিব। দিছ ব্ৰিং ইকনমি টু দ্য ষ্টেট এণ্ড দিছ ব্ৰিং এফিচিয়েঞ্চি টু দ্য ষ্টেট। গতিকে এনেকে আমি বহুত কাম কৰিব পাৰোঁ য'ত ৰাজ্যত ইকনমিও হ'ব আৰু ইকনমিৰ লগে লগে ছেটিছফেকশ্যনো হ'ব। এইবাৰ আমি আৰু এটা টেকনলজিৰ প্ৰয়োগ কৰিম গুৱাহাটীকে ধৰি কেইখনমান চহৰত, যে মানুহে মোবাইলত ফটো তুলি ক'ত ৰাস্তাত গাঁত হৈছে তেওঁলোকে আমাক ফটো তুলি পঠাই দিব আৰু আমি তাক গৈ মেৰামতি কৰি দিম। অৰ্থাৎ যোনে য'ত ৰাস্তাত দেখিছে যে ইয়াত এটা হোল হৈছে, গাঁত হৈছে, ৰাস্তা বেয়া হৈছে, ফটোখন উঠাব লাগে আৰু লগে লগে জিঅ' টেগিং তাতে আহিব, মাত্ৰ এপটোত আপলোড কৰি আমাক পঠিয়াই দিব লাগে। আৰু PW ডিপাৰ্টমেণ্টে 7 দিনৰ ভিতৰত গৈ